নমস্কাৰ বন্ধু সকল, প্ৰথমে আহো ৰাজ্যিক খবৰ লৈ। অসমত বতৰৰ আকস্মিক পৰিৱৰ্তন। ৰাজ্যৰ বহু ঠাইত বৰ্ষণ আৰু তীব্ৰ ধুমুহাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞানে। বিশেষকৈ উজনি অসম আৰু বৰাক উপত্যকাত জাৰি কৰা হৈছে বিশেষ সতৰ্কতা। প্ৰকৃতিৰ এই ৰুদ্ৰৰূপৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰিবলৈ বিনম্ৰ অনুৰোধ জনোৱা হৈছে। এতিয়া আহিছো এক গুৰুত্বপূৰ্ণ শিক্ষা খবৰ লৈ। অসম চৰকাৰে শেহতীয়াকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এখন নতুন স্কলাৰশ্বিপ আঁচনি ঘোষণা কৰিছে। এই আশাব্যঞ্জক আঁচনিখনৰ জৰিয়তে ৰাজ্যৰ বহুতো মেধাৱী তথা আৰ্থিকভাৱে পিছপৰা শিক্ষাৰ্থী যথেষ্ট উপকৃত হ'ব বুলি আশা কৰা হৈছে। গুৱাহাটী মহানগৰীত যান জঁটৰ সমস্যাই বৰ্তমান এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। দিনে দিনে বৃদ্ধি পোৱা এই সমস্যাৰ বাবে অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা। বিশেষকৈ কাৰ্যালয়লৈ যোৱাৰ সময়ত অফিস টাইম আৰ্ধ হৈ পৰিবলগীয়া হয় ঘণ্টাৰ পিছত ঘণ্টা, যাৰ ফলত চৰম অসুবিধাৰ সন্মুখীন হৈছে প্ৰতিগৰাকী নাগৰিক। অৱশ্যে এই ক্ষেত্ৰতো আশাৰ ৰেঙুনি কঢ়িয়াইছে প্ৰশাসনে। জানিব পৰা মতে যানজঁটৰ এই জটিল সমস্যা সমাধানৰ বাবে প্ৰশাসনে ইতিমধ্যে এক নতুন ট্ৰাফিক প্ল্যান প্ৰস্তুত কৰি উলিয়াইছে। এতিয়া এটাই আশা, এই নতুন পৰিকল্পনাই মহানগৰবাসীক যানজঁটৰ যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ দিব পাৰিবনে? নতুন আশাৰ বতৰা, নিযুক্তিৰ বিশেষ জাননি। ৰাজ্যত বিভিন্ন বিভাগত মুকলি হয়েছে নতুন চাকরির অলেখ সুযোগ। আমার উদ্যমী যুৱ প্ৰজন্মক এই সোণালী সুযোগ গ্রহণ কৰি আবেদন জনাবলৈ আন্তৰিকতাৰে আহ্বান জনোৱা হৈছে। বিস্তারিত বিৱৰণৰ বাবে অনুগ্ৰহ কৰি চৰকাৰী ৱেবছাইট পৰীক্ষা কৰক। অসমৰ ক্ৰীড়া জগতৰ গৌৰৱময় যাত্ৰা। অসমৰ খেলুৱৈসকলে এতিয়া জাতীয় স্তৰত চমকপ্ৰদ প্ৰদৰ্শন কৰিছে। বিশেষকৈ ক্ৰীড়াৰ মহৰণ ক্ৰিকেট আৰু ফুটবলতো অসমৰ খেলুৱৈসকলৰ যি অভূতপূৰ্ব সফলতা দেখা গৈছে সেয়া সঁচাকৈয়ে আশাব্যঞ্জক। এই সফলতা কেৱল এজন ব্যক্তিৰ নহয়, বৰঞ্চ এয়া সমগ্ৰ অসমৰ বাবে এক বিৰাট গৌৰৱৰ বিষয়। আমাৰ এনে গুৰুত্বপূৰ্ণ খবৰবোৰ সদায় পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। আজি আমি আলোচনা কৰিম ইৰাণ আৰু আমেৰিকাৰ যুদ্ধৰ। এই যুদ্ধ এতিয়া এক ভয়ংকৰ পৰ্যায়লৈ গতি কৰিছে। পৰিস্থিতি কিমান ভয়াৱহ হ'ব পাৰে সেয়া জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব। ইৰাণ আমেৰিকা যুদ্ধতো ভয়ংকৰ পৰিস্থিতি, মিছাইল হামলা, এয়াৰ ষ্ট্ৰাইক আৰু বিশ্ব অৰ্থনীতিত প্ৰভাৱ, মধ্যপ্ৰাচ্যত উত্তেজনা তীব্ৰতৰ। বৰ্তমান ইৰাণ আৰু আমেৰিকাৰ মাজত যুদ্ধ একেবাৰে ভয়ংকৰ পৰ্যায়লৈ গৈছে। খবৰ অনুসাৰে আমেৰিকাই ইৰাণৰ বহু সামৰিক ঘাটি লক্ষ্য কৰি ডাঙৰ এয়াৰ ষ্ট্ৰাইক চলাইছে, যত হাজাৰ হাজাৰ টাৰ্গেট ধ্বংস কৰা হৈছে। ইফালে ইৰাণেও শক্তিশালী প্ৰতি আক্ৰমণ আৰম্ভ কৰিছে। ইৰাণৰ মিছাইল আক্ৰমণ ইজৰাইলৰ কিছুমান গুৰুত্বপূৰ্ণ অঞ্চলত আঘাত কৰিছে, যাৰ ফলত বহু লোক আহত হৈছে। এই যুদ্ধৰ এটা ডাঙৰ কাৰণ হৈছে ষ্ট্ৰেইট অফ হৰমুজ, যত বিশ্বৰ প্ৰায় তেল পাৰ হয়। ইৰাণে এই পথ বন্ধ কৰাৰ পিছত আমেৰিকাই পুনৰ খুলিবলৈ সামৰিক অভিযান আৰম্ভ কৰিছে। মাৰ্চ মাহত আমেৰিকাই ইৰাণৰ খাৰ্গ আইল্যান্ড নামৰ গুৰুত্বপূৰ্ণ তেল আৰু সামৰিক কেন্দ্ৰত ডাঙৰ বোমা হামলা চলাইছে। আনহাতে গেছ ফিল্ড আৰু তেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰতো আক্ৰমণ হৈছে, যাৰ ফলত বিশ্বজুৰি তেলৰ দাম বৃদ্ধি পাইছে।